সুপ্ৰভাত দৰ্শক মণ্ডলী পুৱাৰ আড্ডালৈ স্বাগতম জনাইছো আৰু মইতো অংশুমান হেতু গম পাইছে কিন্তু মোৰ লগত আজি অতিথিৰ ৰূপত যিজন ব্যক্তি আছে তেখেত কিন্তু এলাপেছা ব্যক্তি নহয় অকল সাইজেই ডাঙৰ নহয় কথা কাণ্ডবোৰো তেখেতৰ বহুত ডাঙৰ আৰু কবলৈ পাই মই অতি আনন্দিত হৈছো আৰু অলপ নাৰ্ভাসো মানে ফিল কৰিছো যে মই আজি যোনজন অতিথি আনিছো তেখেত হৈছে এজন প্ৰতিষ্ঠিত মডেল আৰু যোনটোৰ বিষয়ে মই একেবাৰে নেজানো আৰু ক'বলৈ গ'লে আজি মই শিকিম আৰু ময়ো কেতিয়াবা বাই চান্স মডেল হ'ব পাৰো নেকি চেষ্টা এটা কৰিম আজি তেখেতৰ সৈতে লগ পোৱাই দিম তেখেত শুভম দাস আৰু শুভম দাস আমাৰ ইয়াত ষ্টুডিঅ'ত আহি উপস্থিত হৈ গৈছে কিন্তু আপোনালোকে সুধিব এতিয়া কোনজন বা সেয়ে আপোনালোকলৈ আগবঢ়াইছো শুভম দাসৰ কেইখনমান ধুনীয়া ফটো চাই লওকচোন There's a first time for everything you know. দৰ্শক মণ্ডলী আমাৰ ষ্টুডিঅ'ত শুভম দাস আহি উপস্থিত হৈ গৈছে স্বাগতম জনাইছো সুপ্ৰভাত প্ৰথমতে নমস্কাৰ সুপ্ৰভাত ধন্যবাদ মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে আজি শ্বৰ কাৰণে আৰু এইখিনিতে মই ৰাইজক জনাই থওঁ যে শুভম দাসৰ অসমীয়া কওঁতে কিন্তু অকমান গণ্ডগোল অলপ গণ্ডগোল এটা আছে অলপ গণ্ডগোল এটা আছে আৰু শুভম দাস আমি আপোনাক ইয়াত লগ পাই বহুত ভাল পাইছো আৰু ক'বলৈ গ'লে অতি আনন্দিত হৈছো আৰু ৰাইজক জনাব বিচাৰিছো আচলতে মডেল বস্তুটো মই যেনেকৈ নেজানো তেনেকৈ ৰাইজেও বহুতে নাজানে আৰু ইফালে আপুনি হ'ল প্ৰতিষ্ঠিত মডেল আৰু ক'বলৈ গ'লে আপোনালোকে হয়তো দেখিছে এখেতলোক বিভিন্ন এডভাৰটাইজত দেখিব পাৰে বিভিন্ন কোম্পানীৰ বেনাৰত তেখেতক দেখিব পাৰে আৰু তেখেতক এইবিলাক কাৰবাৰটো চলিয়ে আছে নহয় জানো চলিয়ে আছে প্লাছ মই মানে ৰেম্প ৱৰ্ক ট্ৰেইনাৰ হিচাপতো আই ৱৰ্ক গ্ৰুমাৰ এজ এ কোৰিঅ'গ্ৰাফাৰ অলছ' ফৰ শ্ব'জ বাহ মানে কোৰিঅ'গ্ৰাফ আৰু আমি কেটৱাক আচলতে কৰিবলৈ গ'লে আমাৰ কেটৱাকটো কেতিয়াবা অলপ মানে বেলেগ ধৰণৰ হ'ব আমি যদি কৰিবলৈ যাওঁ আমি কৰিলে ডাইৰেক্ট মেকুৰী খুজিয়া হ'ব কিন্তু এখেতলোকে কেটৱাক কৰাব এইবিলাকৰ কাৰণে মেইনটেইন কৰিবলৈ কিমান বছৰৰ পৰা ষ্ট্ৰাগল এইবিলাক গোটেই কাহিনীটো আমাৰ ৰাইজক এবাৰ ক'ব লাগে আচ্ছা ফাৰ্ষ্ট পেজেণ্টৰ কেটেগৰী আছে আচ্ছা এইবিলাকৰ কেটেগৰী আছে ন
দৰ্শকসকল মোৰ কাৰণে নতুন মানে for modeling I'm saying অ modeling or category আছে আচ্ছা like there is a pageant modeling আছে professional modeling আছে print modeling আছে commercial modeling আছে আচ্ছা right সবৰে বেলেগ বেলেগ অলপ হেৰি different preparation হয় different ways হয় আচ্ছা for pageant এটো বেছিভাগ pageantsৰ কাৰণে as a model তো বেছি নিজৰ personalityটো চোৱা যায় আচ্ছা কি ধৰে মানুহজন নিজৰ ব্যক্তিত্বটো কেনেকুৱা পাৰ্সোনালিটি কি ধৰে কথা কৈছে কেনেকৈ প্ৰেজেন্ট কৰিছে নিজকে এইবোৰ চোৱা যায় and when it comes to professional modeling there are some like criterias আচ্ছা তে এনেকুৱা ধৰণৰ ইমানখিনি হ'ব লাগিব ইমানটো হাইট হ'ব লাগিব ফিগাৰটো এনেকুৱা হ'ব লাগিব লুকছখিনি এনেকুৱা হ'ব লাগিব তো এইবিলাক প্ৰফেশ্যনেলত আহি যায় বিকজ ইউ গেট পেইড ফৰ দ্যাট প্ৰিণ্টৰ কেটেগৰী আছে লাইক ফ্যাশন প্ৰিণ্ট ৱৰ্ক আছে এইবিলাক ধৰি লওক বেছিভাগ কনচেপ্ট শ্বুটছবিলাক যেনেকুৱা হয় সেইবোৰ তাৰপিছত কমাৰ্চিয়েল আছে কমাৰ্চিয়েল যেনেকৈ ব্ৰেণ্ডছৰ কাৰণে যেনেকৈ এইবোৰ শ্বুটছ হয় সেইবোৰ ফৰ কমাৰ্চিয়েল মডেলিং ইউ ডোণ্ট হেভ টু বি আ পাৰ্টিকুলাৰ টাইপ হ'ব নালাগে মডেল টাইপ হ'ব নালাগে মানে যেনেকৈ কমাৰ্চিয়েল ব্ৰেণ্ডটো বিচাৰিছে আপোনাক এজ এ কেৰেক্টাৰ তো সেই হিচাপত সেনেকৈ তেনেকৈ চিলেক্ট হয় আৰু দৰ্শকসকল মই এইখিনিতে জনাই থওঁ যে আমি ভাবি থকাৰ ধৰণে মডেল হ'বৰ কাৰণে ধুনীয়া ফিগাৰ লাগিব তেনেকুৱা বুলি কথা নাই অলপ আগতে গম পালোঁ হা এইটো মানে মোৰ ফৰ কমাৰ্চিয়েল মডেলিং আচ্ছা মানে আমিবিলাকো হোৱাৰ অবভিয়াছলি আছে ন যেনেকৈ এড ছেট হয় এটা ধৰি লওক প্ৰডাক্টৰ এড এটা হ'ল বা বাইচাইকেল এখনৰ এড হ'ল গাড়ী এখনৰ এড হ'ল তো তাতে বেছিভাগ কেৰেক্টাৰ বিচৰা যায় আমাৰ এটা ইয়াত মোৰ ক্ষেত্ৰত এনেকুৱা হয় যে এড বনালে মই বা যদি মই কিবা এক্টিং কৰিবলৈ যাওঁ মোৰ চাইজে ফিগাৰে চেহেৰাই মোক সদায় নহ'লে চাকৰ পাওঁ নহ'লে মানে কেৰেক্টাৰ ৱাইজ চাই পেলাই লোৱা যায় মানে যে হিচাপত কেৰেক্টাৰটো ফিট হৈছে সেই হিচাপতে মানে কাষ্টিংটো কৰে ফৰ কমাৰ্চিয়েল আচ্ছা ঠিক আছে তাৰমানে ময়ো কেতিয়াবা হ'ল মানে মডেল হোৱাৰ চান্স এটা আছে অবভিয়াছলি এতিয়ালৈকে হোৱা নাই আৰু কথাটো হৈছে শুভম দাসৰ গোটেই ফেমিলিটো এইবিলাকৰ লগত জড়িত গোটেই নহয় স্পেচিয়েলি মোৰ মা সবিতা দাস মায়ে মানে বহুত ছাপৰ্টিভ অফ লাইক যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ 8 years back আচ্ছা ফাৰ্ষ্ট মই ইয়াতে ষ্টাৰ্ট কৰিছোঁ মই আছাম আৰ্ট এণ্ড ডিজাইনিং ইনষ্টিটিউটত জইন কৰিছিলোঁ যোনজন প্ৰশান্ত ঘোষ ভেৰি ফেমাছ ডিজাইনাৰ প্লাছ কৰিঅ'গ্ৰাফাৰ তেওঁ চলাই এইখন তাতে মই ফাৰ্ষ্ট জইন কৰিলোঁ গ্ৰুমিং ল'লোঁ মডেলিঙত তাৰপিছত ছাৰে মোক মডেলিঙৰ লগত ছাৰে লাইক কৰিঅ'গ্ৰাফি কেনেকৈ কৰে গ্ৰুমিং কেনেকৈ দিয়ে এভৰিথিং মানে মোক শিকালে তো মই তেনেকৈ ষ্টাৰ্ট কৰিলোঁ মডেলিং তাত মানে ষ্টাৰ্টেড ভাল ভাল এছাইনমেণ্ট পোৱা আৰম্ভ হ'ল তেনেকৈ বহুত বছৰ কৰিলোঁ ইয়াতে অল অভাৰ নৰ্থ ইষ্ট দেন লাষ্ট 3 yearsৰ পৰা আই বিন মুভ টু দিল্লী তো আই হেভ ষ্টাৰ্টেড দেয়াৰ অলছ' তাতেও কাম কৰা ষ্টাৰ্ট কৰিছোঁ চ' দুইফালে মিলাই থাকোঁ ফৰ দ্য মোমেণ্ট আই মিন হিয়াৰ ইন গুৱাহাটী লাইক আই এম বিজি উইথ অলপ পেজেণ্টৰ কাম আছে সেইটোত বিজি হৈ আছোঁ প্লাছ শ্ব' এটা আছে ফেশ্বন উইক সেইবোৰ চলি আছে ব্যস্ত মানুহ আৰু ব্যস্ত মানুহৰ সময় সদায় থাকে আৰু সময় আছে কাৰণেই আজি আপোনালোকৰ সন্মুখত শুভম দাস তথাপিতো আমি জানিবলগীয়া বহুত কথা আছে শুভম দাসৰ পৰা বিশেষকৈ এই যে ফেচ ব্ৰেণ্ড মানে ব্ৰেণ্ড ফেচ সেই ব্ৰেণ্ড ফেচৰ বিষয়ে আমি ৰাইজে বৰ ভালকৈ নাজানে আৰু মই বিশেষকৈ নাজানো আৰু শুভম দাস কিন্তু এতিয়ালৈকে বহুত নামী কোম্পানীৰ ব্ৰেণ্ড ফেচ মই কৰিছোঁ লাইক আই ডিড ফৰ অন্নপূৰ্ণাটো ইউ ন' অন্নপূৰ্ণা দেন লাইক ফৰ মেনি লাইক প্ৰমোচনেল শ্বুটছবিলাক হয় যে ফৰ লাইক শ্ব'জ অৰ চাম অল এইবিলাকৰ কাৰণে কৰিছোঁ অন্নপূৰ্ণা আৰু ফান্দাছ অন্নপূৰ্ণা ফান্দাছ প্ৰডাক্টটোৰ কাৰণে কৰিছোঁ প্লাছ হেয়াৰ কালাৰ চালাৰ এইবিলাকৰো শ্বুটছ কৰিছোঁ দ্য লিষ্ট ইজ চ' লং মোৰে নিজৰ মনত নাথাকে এইবিলাক মনত ৰখাটো অলপ মানে আচলতে দিগদাৰো হ'ব যেতিয়া মানুহ এজন খুব ব্যস্ত হৈ থাকিব সদায় ৰাতিপুৱাৰ পৰা আচলতে ক'বলৈ গ'লে এজন মডেলৰ গোটেই দৈনন্দিন জীৱনটো বহুত ব্যস্ত সেইটোতো ৰেগুলাৰ লাইফটোতো আছেই ৰেগুলাৰ লাইফটোতো বহুত চিজিল হ'বলগীয়া হয় বোলে মই ৰাতিপুৱা 6টাত উঠিলোঁ জিম গ'লোঁ কিবা কৰিলোঁ সেইবিলাক অকণমান ৰাইজক ক'ব লাইক আমাৰ আমাৰ যোনটো গ্লেমাৰৰ ৱৰ্ল্ড হয় কোনো বস্তু পাৰ্মানেণ্ট নহয় তাতে ৰাইট আজি কাম আছে কাইলৈ কাম নাই তো বহুত ফিজিকেলি আপুনি নিজে ষ্ট্ৰং কৰিব লাগিব প্লাছ মেণ্টেলি ফিজিকেলি ইউ হেভ টু বি ষ্ট্ৰং প্লাছ নিজৰ ওপৰত বহুত ধৈৰ্য থাকিব লাগিব ধৈৰ্য নাথাকিলে ইউ ৱন্ট গেট এনিথিং পেচেঞ্চ ইজ মানে বহুত ইম্পৰ্টেণ্ট হয় ৰাইট যোনটো মানে মোৰ ওচৰত সেইটো কোৱালিটি নাই আই থিংক আছে সেইটো কাৰণে আপুনি আছে চ' ডুইং ইট আৰু ক'বলৈ গ'লে বডি চডি এইবিলাক বনাবৰ কাৰণে ডায়েটটো মেইনটেইন কৰিব লাগে ডায়েট মেইনটেইন কৰিব লাগে প্লাছ প্ৰপাৰ ৱৰ্কআউট এইকেইদিন কি ডায়েটত কি আছে মানে লিষ্টত
বেছিভাগ যিমান পাৰে আপুনি ইউ শুড হেভ লাইক গুড থিংছ মোৰ অফ প্ৰটিন খাব লাগে প্ৰটিন লাইক এগছ চিকেন ভেজিটেবলছ বইল মোৰ অফ বইলছ বইল সন্থা এইটো ইজি নহয় বইল খোৱা এবাৰ দুবাৰ হ'ব তাৰপিছত নিজকে মাইণ্ডটো ছেট কৰাটো বহুত ডিফিকাল্ট এনে বইল খাব লাগে বহুত ভাল সেইটোও জানো কিন্তু খাব বৰ কণ্টিনিউ কৰি থাকিব আমাৰবিলাকৰ ইমান এটা প্ৰয়োজনো নাই আচলতে আমিবিলাক আচলতে সেই চাইডে থকা মানুহ গতিকে আমাৰ ইমান সেইবিলাকত কথা নাই তথাপি চেষ্টা কৰিম যাতে মই ডায়েটটো মেইনটেইন কৰি আজিকালি এনেকুৱা হৈছে যে ফিটনেছ ইজ নট মানে অকল যে মডেল হ'লে বা এক্টৰ হ'লে ফিটনেছ মেইনটেইন কৰিবলৈ সেনেকুৱা নহয় এতিয়া মানে মোৰ অফ ফিটনেছ ইৰা হৈ গৈছে দুনিয়াখন হয় নে নহয় মানে লাইক চ' কনচিয়াছ উইথ দেয়াৰ ফিটনেছ এভৰিৱান ইজ চবেই জিমত গৈ আছে চবেই ৱৰ্কআউট কৰিছে চবেই নিজকে ভাল দেখিব বিচাৰে নট অনলি ইন মডেলিং ইফ ইউ গ' লাইক আপুনি অফিচ জবৰ কাৰণেও যায় আজি পাৰ্চনেলিটিটো ফাৰ্ষ্ট মানুহে চায় কেনেকুৱা ধৰণৰ লিখিছে বা কেনেকুৱা ধৰণে নিজকে প্ৰেজেণ্ট কৰিছে কি ভাৱে কথা কৈছে মানে অভাৰঅল গ্ৰুমিংটো চ' ফিটনেছ ইজ ৰিকুৱাৰ্ড আচলতে সেইবিলাক মানুহৰ কাৰণে নহয় যোন কেইজনে ঠাণ্ডা দিন বুলি গা ধোৱা নাই সেইকেইজনৰ কাৰণে এইবিলাক সপোন হৈয়ে থাকিব আৰু কথাটো হৈছে এইবিলাকৰ কাৰণে যথেষ্ট কষ্ট প্ৰয়োজন হয় আৰু কোনো বস্তুৱে আচলতে কষ্ট নকৰাকৈ নাপায় আৰু সেইটো কষ্ট কৰাৰ কাৰণেই আজি শুভম দাস আজি আমাৰ ষ্টুডিঅ'ত আহি পাইছেহি আৰু ক'বলৈ গ'লে শুভম দাসক আমি লগ পাই বহুত ভালো লাগিছে কথা পাতিবলগীয়া বহুত আছে কিন্তু এইখিনিতে সময় হৈছে এটা সৰু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত স্বাগতম জনাইছোঁ ৰাইজ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট প্ৰতিষ্ঠিত এজন মডেল নাম শুভম দাস আৰু শুভম দাসৰ পৰিচয় আপোনালোকে ইতিমধ্যে পাই গৈছে আৰু শুভম দাসৰ আন কোৱালিটিবিলাকৰ বিষয়ে জানিব বিচাৰোঁ আৰু কি কৰা গান গোৱা মই ফাৰ্ষ্ট মডেলিং নকৰাৰ আগত ডান্স কৰিছিলোঁ ডান্স প্লাছ আই এম ইণ্টাৰেষ্টেড এক্টিঙতো ইণ্টাৰেষ্ট আছে সেইবাবে মই লাইক দিল্লীত এটা থিয়েটাৰ গ্ৰুপ জইন কৰিছোঁ থিয়েটাৰ গ্ৰুপটোৰ নাম হ'ল 5 এলিমেণ্টছ থিয়েটাৰ গ্ৰুপ আচ্ছা তেওঁৰ লগত জড়িত হৈ লাইক শিকিবও পাইছোঁ প্লেচ কৰিব পাইছোঁ 3খনমান প্লে কৰিলোঁ এতিয়ালৈ যেনেকৈ আনন্দমাত তাৰপিছত ৰেড বুলি পেলাই গুড ডাইৰেক্ট লাইক ৰাইটাৰ্ছ হু হেভ ৰিটেন তে সেনেকুৱা প্লেচবিলাক কৰিবলৈ পাইছোঁ বহুত শিকিব পাইছোঁ প্লাছ হিন্দী ক'ব লগা হৈছে যিহেতু মই অসমীয়া তো হিন্দীটো জানেই আমাৰ অলপ হেৰি হয় বাট ট্ৰাই কৰিছোঁ তেনেকৈ ভালে লাগিছে এক্সপিৰিয়েঞ্চ মানে এলা পেচা নেহি হতা হে অলপ ডাঙৰেই হতা হে আৰু কথাটো হৈছে শুভম দাসৰ তেতিয়াহ'লে ক'বলৈ গ'লে সৰ্বগুণী ল'ৰা ডেন্স কৰে আৰু ইফালে এক্টিঙতো এতিয়া ৰিচেণ্টলি দিল্লীত তেওঁ হেৰি কৰিছে আমাৰ ভ্ৰাম্যমানৰ নিচিনাই নেকি মোবাইল থিয়েটাৰৰ নিচিনা নহয় যেনেকৈ থিয়েটাৰ হয় আৰ্ট থিয়েটাৰবিলাক যেনেকুৱা হয় সেই ধৰণৰ আচ্ছা এইবিলাক মানে নেশ্যনেল স্কুল অফ ড্ৰামাৰ আণ্ডাৰত নে এইবিলাক MSR গ্ৰুপ বা এনেকুৱা মানে দেয়াৰ অ'ন গ্ৰুপছ বাট ট্ৰেইন ফ্ৰম লাইক নেশ্যনেল ইনষ্টিটিউট অফ ড্ৰামা তেনেকুৱা ধৰণৰ টিচাৰ্ছবিলাক তেনেকুৱা ধৰণৰ খুব ভাল অসমৰ এজন ল'ৰাই গৈ বাহিৰত যথেষ্ট নাম কৰিছে সেইটো আমাৰ কাৰণে অতি গৌৰৱৰ কথা আৰু যিহেতু আমাৰ ৰাতিপুৱাৰ এইটো অনুষ্ঠানত গান এটা ৰাইজক দেখুৱাবই লাগে বহুত আপত্তি কৰি থাকে নহ'লে এবাৰ গান এটা ৰাইজক দেখুৱাই লওঁ তাৰপিছত আকৌ কথা পাতিম শুভম দাসৰ লগত এটা গান
কেনে পালে দৰ্শক মণ্ডলী আপোনালোকেতো ভালেই পাইছে চাগে আৰু তাতে আকৌ ষ্টুডিঅ'ত উপস্থিত আছে শুভম দাস আৰু শুভম দাসৰ বিষয়েতো গম পালোৱেই এতিয়া শুভম দাসৰ মাৰ বিষয়ে জানিব বিচাৰোঁ মা সবিতা দাসটো গম পালোৱেই আৰু কথাটো হৈছে মাৰ এতিয়া মানে কোনটো কেটেগৰী তোমাৰতো আচ্ছা মানে লাইক মা তো অলৱেজ লাইক হাউচ ৱাইফ লাইক আমাক মানে ডাঙৰ দীঘল কৰোঁতেই গৈছে যিহেতু মা মানে সৰুতে বিয়া হৈছিলে মাৰো বহুত ইচ্ছা আছিলে লাইক এক্টিং চেক্টিং কৰিম বুলি পেলাই তেতিয়া টাইমটো বেলেগ আছিলে ন তে মাৰ মানে মোৰ গ্ৰেণ্ড মাদাৰো ইমান মানে ভাল নাছিলে মানে ৱেল্থ ৱাইজ মানে গা চা বেয়া হেৰি হোৱাৰ কাৰণে মাক মানে সৰুতে বিয়া দি দিলে তো মাৰ সেইখিনি ভিতৰত থাকি গ'ল ন কৰি পেলাই মানে ময়ো অলপ চান্স পালে ময়ো কৰিব পাৰিলোঁ হয় সেইটো বস্তু থাকি গ'ল তো ৰিচেণ্টলি মই মাক ভাবিলোঁ লাইক আজিকালি মিছেছবিলাকৰ লাইক মিছেছ পেজেণ্টছ হৈছে সেইটো কাৰণে মই মাক মিছেছ ইণ্ডিয়া কেলেণ্ডাৰ হাণ্ট বুলি এটা কণ্টেষ্ট হয় লাইক সেইটোত মই জইন কৰালোঁ মাক তাৰপিছত তাতে মায়ে লাইক ৰানাৰ্ছ আপ হ'ল প্লাছ গল্ডেন হাৰ্ট ছাব টাইটেলটো পালে তো মাৰ এটা এচিভমেণ্ট নিজৰ পৰা হোৱাৰ পিছত মাৰো নিজৰ ভাল লাগিলে সেইটো বস্তু তো আফটাৰ ডেট ৰিচেণ্টলি এটা ফেশ্বন শ্ব' হৈছিলে এছিয়ান ফেশ্বন উইক বুলি পেলাই তাতেও মা আৰু মই শ্ব' অপনাৰ হিচাপত একেলগে ওলালোঁ লাইক এনাউন্সমেণ্ট লাইক দে ডিড ইট বিৰাটে ভাল লাগিলে আৰু এনেকৈ চলি আছে ভাল 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 আৰু আচলতে মহিলাসকল ওলাই আহিব লাগে সদায় বন্ধ হৈ থকা অবভিয়াছলি আৰু তেখেত ওলাই আহিছে তেখেত আমাৰ কাৰণে প্ৰেৰণা হওক আৰু আমাকো আশীৰ্বাদ কৰক আমি যদি অনুষ্ঠানটো চাই আছে এইফালৰ পৰাই কৈ দিছোঁ যে মোকো অকণমান আশীৰ্বাদ কৰিব যাতে আপোনাৰ ল'ৰাৰ নিচিনাকৈ অলপ নাম কমাব পাৰোঁ আৰু আপুনি অলৰেডি ফেমাছ হয় এজ এ তৰুণ গগৈ সেইবিলাক মানে ডুপ্লিকেট হৈ থাকোঁতে কৈছোঁ অৰিজিনেলটো নাই হোৱা নহয় বাকী যিয়ে নহওক শুভম দাস আছে শুভম দাসৰ বিষয়ে আৰু জানিবলগীয়া আছে বিশেষকৈ এচিভমেণ্টবিলাকৰ বিষয়ে অকণমান ৰাইজক কৈ দিলে মোৰো সুবিধা হ'ব ৰাইজৰো লাইক এচিভমেণ্ট বুলি ক'লে মোৰ নিজৰে মনত মানে কৰি থাকিব লাগে এইটো কৰিছিলোঁ লাইক মই যেনেকৈ লাইক গুড শ্ব'জ লাইক যেনেকৈ এছিয়ান ডিজাইনাৰ উইক দিল্লীত হয় সেইটোত ৱৰ্ক কৰিছোঁ ৱান্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক কৰিছোঁ দিল্লী ৰানৱে উইক কৰিছোঁ নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক ট্ৰেছিমি কুটৰ ফেশ্বন উইক তাৰপিছত লে লাডাখ তাতে ইণ্টাৰনেশ্যনেল বুদ্ধ মহোৎসৱ হয় সেইটো তাতেও লাইক আমি শ্ব'জ কৰিছিলোঁ লাইক স্পেচিয়েলি আমাক হেৰি কৰা গৈছিলে তো বিৰাট ভাল লাগিছিলে অল ইণ্টাৰনেশ্যনেল আৰ্টিষ্টবিলাক ইনভাইট কৰা গৈছিল তাতে তাৰপিছত জয়পুৰত শ্ব'জ কৰিছোঁ তো লাইক আই এম ডুইং আৰু য'ত যেনেকৈ হৈ আছে তেনেকৈ কৰি গৈ আছোঁ খুব ভাল আৰু ক'বলৈ গ'লে আমিও ভাবোঁ আৰু আশা কৰোঁ আৰু আগুৱাই যাওক আৰু সফলতা আনক আমালৈ গৌৰৱ কঢ়িয়াই আনক আমি কামনা কৰিছোঁৱেই আৰু শুভম দাসক মই সুধিব বিচাৰোঁ বৰ্তমান অসমত মানে মডেলিং ক্ষেত্ৰত মানে ক'বলৈ গ'লে মডেল হ'বলৈ ওলোৱা যিসকল ল'ৰা তেওঁ বা ছোৱালী তেওঁলোকক কি পৰামৰ্শ দিব বিচাৰিবা পৰামৰ্শ লাইক মই বিফ'ৰ কামিং টু দ্য ইণ্ডাষ্ট্ৰীত অহাৰ আগতে লাইক ফেশ্বনেই হওক য'তেই হওক এটা হোমৱৰ্ক কৰিব লাগে বেচিক হোমৱৰ্ক ৰাইট জানিব লাগে যে কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট লাইক কোনটো এনেই আপোনালোকক মানে ফ্ৰড বনাই আছে জাষ্ট এনেই কৰি পেলাই নে সেইটোৰ পৰা আমাৰ ফাইদা হ'বনে নহয় আমি মানে কণ্টেষ্ট বা আজিকালি বেছিভাগে কণ্টেষ্টে হোৱা হৈছে চবেই কণ্টেষ্ট পাতা হৈছে ক'ৰ অৰ্গেনাইজাৰ কি অৰ্গেনাইজাৰ নাজানে চবৰে ক্ৰেজ লাগিছে যেনেকৈ মিউজিক ভিডিঅ' এটা টাইম হৈছিলে নহয় একদম ভয়ংকৰ মিউজিক ভিডিঅ' GET মিউজিক ভিডিঅ' আৰম্ভ হৈছিলে ছেইম আমাৰ এতিয়া অলপ ইয়াতে বিউটি পেজেণ্ট এই বস্তুটো হৈছে মানে আচলতে কেলেংকাৰী চব জেগাতে থাকে অভিনয় জগততে হওক সি গানৰ জগততে হওক বা
আপোনালোকৰ সেইটোৱে আৰু তাৰ যোনে তোনে পেজেণ্ট কৰা হৈছে অলপমান তো চাই চিন্তি কিনে জইন কৰিব লাগে এইটো চাব লাগে যে সেই পেজেণ্টটোৰ পৰা তেওঁৰ কেৰিয়াৰটো কিবা বেনিফিট হ'বনে নহয় আফটাৰৱাৰ্ডছ হয় নে নহয় তাৰপিছতে জইন কৰিব লাগে এনেকুৱা নহয় যে কোনোবা বাহিৰৰ পৰা এটা চেলিব্ৰিটি মাতিছে চেলিব্ৰিটিটো কিয় মাতিছে নিজৰ শ্ব'টো হাইলাইট কৰিবলৈ হয় নে নহয় সেইটো অৰ্গেনাইজাৰৰ ফাইদা কণ্টেষ্টেণ্টৰ কোনো ফাইদা নাই তাতে সি শ্ব' পাতিলে এটা হাইলাইট কৰি পেলাই বাহিৰৰ পৰা চেলিব্ৰিটি এটা লৈ আহিলে নিজৰ শ্ব'টো হাইলাইট হৈ গ'ল বাকী কণ্টেষ্টেণ্টকেইটা জাষ্ট সেইখিনি সময়ত এৱাৰ্ডকেইটা পালে তাৰপিছত ন' কেৰিয়াৰ সেইটোৱে চাই কেনে চাব লাগে যে ইণ্ডাষ্ট্ৰীত কোন ছিনিয়ৰ কোন কেনেকৈ কি কাম কৰি আছে কোনে কাক লাইক ইউ কেন ৰিচ আ হায়াৰ লেভেল দেন ডেট সেই বস্তুটো চেক কৰি পেলাই দে শ্বুড কাম ফৰ না কি মানে ভটকি নাযায় যেন ইণ্ডাষ্ট্ৰীত হয় নে নহয় আৰু আশা কৰোঁ যে আমাৰ শুভম দাসে ভৱিষ্যতে এনেকুৱা এটা প্ৰচেষ্টা হাতত লওক যাতে আমাৰ উঠি অহা যোনবিলাক ল'ৰা ছোৱালী তেখেতলোকে মডেলিঙৰ জগতখনৰ প্ৰতি আকৃষ্ট হওক তাৰ তেনেকুৱা এটা আশা আমি কৰিব পাৰোঁনে তেনেকুৱা প্ৰচেষ্টা কিবা অলৰেডি মই লাইক আমাৰ ইয়াৰে লাইক ভাল ভাল পেজেণ্ট কিছুমান লগত জড়িত আছোঁ ৰিচেণ্টলি মই এটা মেইল পেজেণ্টৰ কাৰণে গ্ৰুমিং কৰি আছোঁ এইটো লাইক ওৱান অফ দ্য মানে ফাৰ্ষ্ট মেইল পেজেণ্ট নৰ্থ ইষ্টৰ কম তাৰপৰা বহুত ভাল ভাল মডেলছ ওলাইছে ইভেন ময়ো কৰিছিলোঁ সেইটো পেজেণ্ট মেইল ষ্ট্ৰম বুলি পেলাই ডান বাই প্ৰশান্ত ঘোষ ত' দেট ইজ ওৱান অফ গুড য'ত মানে আপুনি জইন কৰিলে এনেকুৱা নহয় যে উইনাৰকেইটাহে প্লেটফৰ্ম পায় আপোনাৰ তাত যদি টেলেণ্টছখিনি আছে তো আপুনি সেই ন'টিছটো হ'লে আফটাৰৱাৰ্ডছ আপুনিও ইফ ইউ লাইক কেপেবল অফ ইট আপোনাৰো চান্স ইউ উইল অলছ' গেট লাইক নিজৰ হিচাপত যোনটো কেটেগৰী যেনেকৈ পাব লাগে সেই বস্তুখিনি হয় আচ্ছা খুব ভাল আচলতে এই বিষয়ে জানি বুজিহে আচলতে যিকোনো বিষয়তে ৰাইজে জানি পেলাইহে সেইটো বিষয়ত আচলতে আগবাঢ়িব লাগে আৰু নজনাকে কোনো কাম আচলতে কৰিব নালাগে বাকী যিয়ে নহওক শুভম দাসৰ লগত কথা পাতি বহুত ভাল লাগিছে আৰু কথা পাতিবলগীয়া আচলতে বহুত আছিলে আজি আমাৰ ফোন লাইনো বন্ধ হৈ আছে নহ'লে আমি ফোন লাইন খুলি দিয়াহেঁতেন হয়তো আজি শুভম দাসৰ প্ৰশ্ন উত্তৰ দি থাকোঁতেই সময়খিনি গ'লহেঁতেন বাকী যিয়ে নহওক আৰু কথাটো হৈছে এনেই বলিউডৰ ফালে মন আছে নেকি মোৰ মনটো সেইটোৰ ফালেহে আছে মানে সেইটোৱে টাৰ্গেট আছে সেইটো কাৰণে লেটছ চি মই মানে প্লেন কৰি আছোঁ মই এটা মানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম এটা ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈ আছোঁ তো সেইখিনি ভালকৈ হৈ গ'লে মই আই উইল মানে জনাম আৰু ৰাইজক ভালকৈ জনাম when it will happen তাৰপিছত আই এম প্লেনিং টু শ্বিফ্ট বম্বে শ্বিফ্ট কৰিম বুলি ভাবিছোঁ চাওঁ কি হয় এতিয়াতো মই দিল্লী বেছ হৈ আছোঁ তাৰপিছত বম্বে আই হোপ হৈ যায় আমি আশা কৰিছোঁ খুব সোনকালে সেই ভাল খবৰটো পাম যোনদিনাখন গম পাম যে আমাৰ শুভম দাস গৈ বলিউডত খলকনি তুলিছে তাকে আশা কৰিছোঁ হৈ যায় যেন ধুনীয়াকৈ খুব ভাল আমি আশা কৰিছোঁ আৰু আমাৰ শুভেচ্ছা সদায় আছে থেংক ইউ আৰু ৰাইজৰ আশীৰ্বাদ লাগিবই আৰু আশীৰ্বাদ দিবও অবভিয়াছলি ৰাইজৰ আশীৰ্বাদে চব আমাৰ কাৰণে আশীৰ্বাদ দিব অসমৰ ল'ৰা যিহেতু আৰু ক'বলগীয়া আছে যে শুভম দাসৰ এই বিশেষ গোটেই যাত্ৰাটোত মা ভূমিকাটো যথেষ্ট আছে বাকী বন্ধু বান্ধৱ অসমত আৰু পঢ়া শুনা সেইবিলাকৰ বিষয়ে অকণমান জানিব পঢ়া শুনা আই ডিড স্কুলিং ইন হিয়াৰ প্লাছ গ্ৰেজুৱেশ্যনো ইয়াতে কৰিছোঁ ক'ৰ পৰা মই স্কুলিং কৰিছোঁ গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল তাৰপিছত লাইক মই 12লৈ তাতে কৰিছোঁ তাৰপিছত 11ৰ পৰাই মই মডেলিং ষ্টাৰ্ট কৰিছোঁ দেই মানে কম বয়সৰ পৰা ষ্টাৰ্ট কৰিলোঁ তো মডেলিঙত ইমান ইনভলভ হৈ গ'লোঁ দেন আই লাইক ডিড মাই গ্ৰেজুৱেশ্যন ফ্ৰম লাইক অ'পেন ইনষ্টিটিউট আচ্ছা খুব ভাল আৰু আমি শুভম দাসৰ লগত কথা পাতিবলগীয়া আছিলে যদিও আমাৰ সময় কম আৰু আজি শেষেই হৈছে প্ৰায় দৰ্শকসকল আমি প্ৰত্যেক দিনাই আপোনালোকক নতুন অতিথিৰ সৈতে লগ পোৱাই থাকিম আজি শুভম দাসক লগ পোৱাই দিলোঁ আপোনালোকক আৰু আশা কৰিছোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আজিলৈ সময় হৈ আহিছে আজিলৈ মাগিছোঁ বিদায় চাই থাকিব পুৱাৰ আড্ডা সুপ্ৰভাত